নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। ৰাজ্যিক ঘাইপথত ৰাইজে ভুগিছে জমৰ যাতনা। নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ ফলত সৃষ্টি হৈছে জমৰ যাতনা। পথৰ দুৰৱস্থাৰ বাবে ক্ষোভিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ তথা স্থানীয় দল সংগঠন। বিভাগীয় লোকৰ সোপাঢিলা নীতি আৰু ঠিকাদাৰে পাল মৰা কামৰ বাবে পথটোৰ মাজত গাঁতৰ সৃষ্টি হৈছে আৰু পথটো ক্ৰমান্বয়ে জহি খহি যোৱাৰ উপক্ৰম হৈছে। নগাঁও নলতলী সংযোগী সদাব্যস্ত পথছোৱাৰে দৈনিক উজনিৰ পৰা নামনিলৈ হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে যদিও মেৰামতিৰ নামত কাণসাৰ নাই লোক নিৰ্মাণ বিভাগৰ। উল্লেখ্য যে পথছোৱাৰ নিৰ্মাণ কাৰ্য সমাপ্ত নহওঁতেই পথটোৰ মাজে মাজে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। প্ৰত্যেক দিনাই পথছোৱাত সংঘটিত হৈ আহিছে সৰু বৰ দুৰ্ঘটনা। পথটো মেৰামতি কৰি দিয়াৰ দাবী স্থানীয় দল সংগঠনৰ, অন্যথা আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলিও হুংকাৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। নাহাটা বুলি যিটো কোম্পানী আছে, কোম্পানীটোৱে এই কাম কৰিছে আৰু তেওঁলোকৰ কামৰ গাফিলতিৰ ফলত আজি ৰাইজে জীয়াতুৰ ভুগি আছে। ইয়াত প্ৰত্যেক দিনে হাজাৰ হাজাৰ গাড়ী ইয়াত চলি আছে, কিন্তু আমি ইয়াত দেখা পাইছোঁ বাৰিষা হোৱাৰ লগে লগেই ইয়াত সদায় টমটমবিলাক এক্সিডেণ্ট হৈছে, বাইকৰ এক্সিডেণ্ট হৈছে। আৰু আমি সংগঠনৰ পৰা এইটো দাবী জনাইছোঁ তেওঁলোকে অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰিব লাগে, অন্যথা আমি SYCৰ পৰা ইয়াত ৰাইজৰ সহযোগত তীব্ৰতৰ আন্দোলন, আমি গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নগাঁও জিলা আয়ুক্ত মহোদয়লৈ দাবী ৰাখিছোঁ যে অতি সোনকালে এই যে নাহাটা কোম্পানীয়ে ৰাস্তাৰ ঠিকা লৈছিল, অতি সোনকালে ইয়াৰ উচিত তদন্ত হ'ব লাগে। আৰু প্ৰতিদিনাই ইমানেই দুৰ্ঘটনাৰ সংখ্যা বাঢ়িছে যে আমাৰ ৰূপহী অঞ্চলৰ মানুহখিনিয়ে ঘৰৰ পৰা ওলাই আহিবলৈ ভয় কৰিব লগা হৈছে, ভয় লাগে এতিয়া ঘৰৰ পৰা ওলাই আহিবলৈ। গতিকে এই দুৰ্ঘটনাসমূহ ৰোধ কৰিবলৈ হ'লে অতি শীঘ্ৰে এই ৰাস্তাটো পুনৰ মেৰামতি কৰিব লাগে। আমি জিলা আয়ুক্ত মহোদয়লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা অনুৰোধ ৰাখিছোঁ। হয়, নিশ্চিতভাৱে এই পথছোৱা নিৰ্মাণৰ পিছৰ পৰাই হয়তো অতি নিম্ন মানদণ্ডৰ সামগ্ৰীৰে পথছোৱা নিৰ্মাণ কৰাৰ বাবে পথছোৱাত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। আৰু বাৰিষা কালত এই গাঁতসমূহত পানী ভৰ্তি হৈ থকাৰ ফলত বহু ধৰণৰ আমাৰ যান বাহনসমূহ দুৰ্ঘটনাৰ সন্মুখীন হোৱা আমি সদায় দেখি আহিছোঁ। গতিকে এই ক্ষেত্ৰত আমি যিটো প্ৰতিষ্ঠানে এই পথছোৱাৰ নিৰ্মাণৰ ঠিকা লৈছিল, সেই প্ৰতিষ্ঠানটো আমি শুনামতে নগাঁৱৰ নাহাটা এণ্ড কোম্পানী, তেখেতে এই প্ৰতিষ্ঠানৰ পথছোৱাৰ নিৰ্মাণৰ ঠিকা লৈছিল। গতিকে তেখেতে কি ধৰণেৰে কেনেকুৱা ধৰণৰ সামগ্ৰী ব্যৱহাৰৰ জৰিয়তে এই পথছোৱা নিৰ্মাণ কৰিছিল তাৰ এক উচিত তদন্ত হ'ব লাগে। জিলা আয়ুক্তগৰাকীক আমি ইয়াৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতে উচিত তদন্তৰ জৰিয়তে আমাৰ সাধাৰণ জনগণৰ যি নিৰাপত্তা হ'ব লাগে যাতায়াতৰ ক্ষেত্ৰত, সেই নিৰাপত্তাৰ সঠিক ব্যৱস্থা কৰিব লাগে। যিহেতু এই পথছোৱাত দৈনন্দিন হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰি আছে আৰু এইটো এটা মূল ঘাইপথ যিটোৰে উজনি নামনিলৈ মানুহ অহা যোৱা কৰি থাকে। গতিকে এই পথছোৱাৰ যদি এনে দুৰৱস্থা হয় তেতিয়াহ'লে সাধাৰণ ৰাইজে সদায় জীয়াতু ভুগি থাকিব লাগিব। আৰু এই পথছোৱা নিৰ্মাণৰ বহু বছৰ হৈ যোৱা নাই, কিন্তু নিৰ্মাণৰ পিছৰ পৰাই পথছোৱাত নানান ধৰণৰ গাঁত আপোনালোকেও দেখিছে। দৈনন্দিন বহু বাইক আৰোহী দুৰ্ঘটনাৰ সন্মুখীন হৈ আছে, টমটম দুৰ্ঘটনাৰ সন্মুখীন হৈ আছে। গতিকে এই ক্ষেত্ৰত যিটো কোম্পানীয়ে এই পথছোৱাৰ ঠিকা লৈছিল, সেই কোম্পানীটোৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে, উচিত তদন্ত কৰিব লাগে। আৰু এই উচিত তদন্তৰ জৰিয়তে নিশ্চিতভাৱে ওলাই পৰিব যে তেখেতসকলে কি ধৰণৰ সামগ্ৰী ব্যৱহাৰৰ জৰিয়তে এই পথছোৱা নিৰ্মাণ কৰিছে। ৰূপহীঘাটৰ পৰা আশ্ৰাফুল ইছলাম, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।